এনেকুৱা আশা সকলো অভিভাৱকৰ থাকেই, তথাপিও তেখেতলোকে ভাবাটো কোনো ব্যতিক্ৰম হোৱা নাই, ঠিকে ভাবিছে। গতিকে আমি এতিয়া তেখেতলোকৰ ছোৱালীজনী শ্ৰীমতী দৃষ্টি ৰাজবংশীৰ কাষলৈ আহিছোঁ। তেখেতেনো কি কয়, তেখেতৰনো কি ইচ্ছা আছে, কি হ'বলৈ মন আছে, সেইটো কথা জানিব বিচাৰিছোঁ। কোৱাচোন তোমাৰ কি আছে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দৃষ্টি ৰাজবংশী। মই নাওজান জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। সপোনটো চবৰে থাকে, মোৰো সপোন আছিলে এনেকৈ ভালদৰে মেট্ৰিকত পাছ কৰিম বুলি। যিটো আশা কৰিছিলোঁ সেইটো সেই ভবামতে সিমানটো ভাল নহ'ল আৰু চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টাটো ইমান মানে সফল কৰিব নোৱাৰিলোঁ। এতিয়া ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ। ঘৰৰ পৰা এতিয়া কি কয় আৰু মানে মোৰ সপোন আছিলে পাইলট হোৱা, সাধ্য অনুযায়ী কি হয় আৰু। তোমাৰ দেউতা যদি সাধ্য নহয় তেতিয়া তুমি কিবা বেলেগ ডিচিশ্যন ল'বা নেকি? যদি পাপা নোৱাৰে পঢ়াবলৈ, নোৱাৰিলেতো পঢ়িব লাগিব বেলেগ হ'লেও, তো বেলেগে পঢ়িম আৰু তেতিয়া। ঠিক আছে, তোমাৰ কথাটো শুনি আমাৰ ভাল লাগিলে। কিন্তু ইয়াকে লৈ আপোনালোকে আমি ৰাইজৰ ফালৰ পৰা কিবা সঁহাৰি পাওঁ নেকি, লগতে চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য সুবিধা আহে নেকি, আমি সেইটো আশা কৰিছোঁ। গতিকে এওঁলোকৰ ঘৰখন আপোনালোকে দেখিছেই, খুব পিছপৰা অঞ্চল। গতিকে তেওঁলোকে দিন মজুৰি কৰি হ'লেও ছোৱালীজনীক এটি সুবিধা কৰি দিছে। গতিকে চৰকাৰৰ লগতে সমূহ ৰাইজৰো আমি সহায় সুবিধা বিচাৰিছোঁ। তেওঁলোকে যেন এওঁলোকৰ নিচিনা এই পৰিয়ালটোক আগবঢ়াই নিব পাৰে, লগতে আমাৰো আশা। গতিকে আপোনালোকে যদি ইচ্ছা কৰে হয়তো পাৰিব এইটো সুবিধা কৰি দিবলৈ, আমিও আশা কৰিছোঁ। আমাৰ ফালৰ পৰাও বিনম্ৰ অনুৰোধ যে এই কণমানি ছোৱালীজনীৰ সপোনটো যে সাকাৰ ৰূপ দিয়ে আপোনালোকে, সেয়ে আমাৰ আশা থাকিলে। গতিকে শেষত আপোনালোকে এই চেনেলটিক যদি ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ, নমস্কাৰ।